ৰূপহীহাটৰ ভোৰবন্ধাত বানাক্ৰান্ত ৰাজ্যক প্ৰতাৰণা কৰাৰ অভিযোগ ৪ নং ভোৰবন্ধাৰ একাংশ লোকৰ ঘৰ দুৱাৰ বানৰ কবলত পৰি ক্ষতিগ্ৰস্ত হৈছে। বানৰ কবলত বঞ্চিত লোকক জৰীপত অন্তৰ্ভুক্ত কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। স্থানীয় নেতা আৰু চৰকাৰী গাঁওবুঢ়াই মিলি বানত ক্ষতি হোৱা লোকক বঞ্চিত কৰাৰ অভিযোগ। বানত ক্ষতিগ্ৰস্ত লোকক জৰীপ কৰি এককালীন সাহায্য দিয়াৰ কথা ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আগষ্ট মাহৰ ভিতৰত জৰীপ সম্পূৰ্ণ কৰি বানত ক্ষতি হোৱা ঘৰবাৰী কৃষি পথাৰ আদি ক্ষতিসাধন হোৱাৰ ওপৰত ভিত্তি কৰি সাহায্য প্ৰদান কৰিব, সেয়েহে আৰম্ভ কৰিলে জৰীপ। কিন্তু একাংশ বিষয়া আৰু স্থানীয় গাঁওবুঢ়াই প্ৰকৃততে বানত ক্ষতি হোৱা লোকক বঞ্চিত কৰি নিজৰ খেলখুচি আৰু চিনাকি লোকৰ জৰীপ কৰি দায়িত্ব সামৰি একাংশ লোকক জৰীপৰ পৰা বঞ্চিত কৰাৰ অভিযোগ। চামগুৰি ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা যিসকল বিষয়াই ৪ নং ভোৰবন্ধাত জৰীপ কৰিছে, সেয়া একাংশ লোকৰ বাবে সন্তুষ্টজনক নহয় বুলি প্ৰকৃততে হোৱাও দেখা পোৱা গৈছে। যিসকল প্ৰকৃত লোক আছে তেওঁলোকক বঞ্চিত কৰি ক্ষতি নোহোৱা লোকক জৰীপ কৰা বুলি দাবী উত্থাপন কৰিছে একাংশ স্থানীয় ৰাইজে। আমাৰ অতি দুখ লগা কথা, কিন্তু আমাৰ অঞ্চলবাসী পানীত বহুত ভুগি আছে, বহুত দিন ধৰি ভুগি আছে। কিন্তু যোৱাকালিৰ পৰা আপুনি মানুহ কেইজনমান আহিছিলে, আহিকিনি ছাৰ্ভেটি কৰিছে, গাঁওবুঢ়াও আহিছিলে লগত, আহিকিনি যাৰ মানে লোকচান হৈছে, যাৰ ঘৰ বাৰী লৈ গ'ল পানীয়ে, তাৰ কিন্তু ছাৰ্ভেটো কৰা নাই, যাৰ নিয়া নাই তাৰটো কৰিছে। আহিকিনি সিহঁতে মানে গাঁওবুঢ়াৰ লগত আৰু ৪-৫জন মান আছিলে, আহিকিনি সিহঁতে গাফিলতি কৰিছে, কৰি কিনে ছাৰ্ভেটি কৰিছে। আমি কৈছো এই চাৰ্কুলৰ পৰা আহিছে, অফিচাৰ গাঁওবুঢ়াও আছিলে, গাঁওবুঢ়াৰ লগত কেইজনমান আৰু নেতাও আছিলে, সিহঁতে মানে আহি কিনি গাফিলতি কৰিছে। আমি নিজেও কৈছো যে চাক, যাৰ লৈ গৈছে, যাৰ ক্ষতিগ্ৰস্ত হৈছে তাৰটো লওক, আৰু যাৰ নিয়া নাই, যাৰ বহুত ধুনীয়াকে বসবাস কৰি আছে তাৰটো নিব নালাগে। ঘৰৰ মাটিটো এটা অংশ খহাই লৈ গৈছে, সেইটো ধৰক পিছত এই মানুহটো গ'ল, যিটো এই আপোনাৰ ভিজুৱেল ফটো লয় সেই মানুহটো গ'ল, চাই ফটো মোৰ দেউতাক মাৰিলে, এটা ফটো মাৰি কিছু হ'ব এইটো কৰিলে। ইয়াত আহি ক'লে এই ফটোটো গুচি গ'ল, আপোনাৰটো নহ'ব বুলি কৈছে। মই কৈছো কিয় নহ'ব? ক'লে এইটো আপোনাৰ সেইটো নধৰে, চৰকাৰে এইটো নধৰে, যদি ঘৰৰ বেৰাটো লৈ গ'লেহেঁতেন সেইটো ধৰিব, অলৰেডি ভাঙিলে লৈ গ'ল। মই সিহঁতক কৈছো যে শুনক, বানপানী হৈছে পুৰা 1 মাহ হ'ল, আজি চাওক এটা তিৰপালৰ তলত 30, 28, 32 ডিগ্ৰী পৰ্যন্ত সূৰ্যৰ তাপ গৈ আছে। এটা মানুহে, এটা পৰিয়ালে, ইয়াত সৰু সৰু ল'ৰা ছোৱালীও আছে, আপোনাৰ বহুত বেমাৰী মানুহ আছে, প্ৰেগনেঞ্চিও আছে। এইখিনি মানুহ লৈ কেনেকৈ এই ৰাস্তাত কেনেকৈ ইহঁতে বাহবা কৰিব আৰু তিৰপালৰ তলত কেনেকৈ থাকিব? ৰূপহীহাটৰ পৰা বিকাশ সাহাৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স, তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।